গৰুখুটি প্ৰকল্পৰ আন এটা স্থানত মই উপস্থিত আছোঁ আৰু মোৰ চাৰিওফালৰ পৰিৱেশ চাই আপোনালোকে অনুমান কৰিব পাৰিছে যে এইখন এখন গাহৰি ফাৰ্ম। এই গাহৰি ফাৰ্মখনত কিমান গাহৰি আছে আৰু এই গাহৰি ফাৰ্মখনে কেনেধৰণে লাভান্বিত কৰিছে গৰুখুটি প্ৰকল্পক সেই কথাও আমি জনাৰ কাৰণে চেষ্টা কৰিম। তাৰ প্ৰাক মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ ইয়াত যথেষ্ট সংখ্যক গাহৰি আছে আৰু নতুনকৈ জন্ম হোৱা পোৱালিও আমি দেখিবলৈ পাইছোঁ আৰু এইসমূহক লৈ কিন্তু আন এটা অৰ্থনৈতিক গঢ় লৈ উঠিছে ইয়াত গৰুখুটিত আৰু এই গাহৰি ফাৰ্মে গৰুখুটিক কিমান লাভ দিছে বা ইয়াৰ পৰা লাভেই হৈছে নে লোকচান হৈছে সেই কথাখিনি আমি জনাৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত এটা ডাঙৰ গাহৰিও আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে আমাক জনোৱা হৈছে যে প্ৰায় 2 কুইণ্টেলৰ অধিক ওজন হৈছে এই গাহৰিটোৰ। গতিকে এটা কথা স্পষ্ট যে যথেষ্ট দীৰ্ঘদিন ধৰি এই গাহৰি ফাৰ্মখনত যিসকল কৰ্মৰত হৈ আছে তেওঁলোকেও কিছু কষ্ট কৰিছে আৰু এই গাহৰি ফাৰ্মখনৰ কথা মই জনাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ এই গৰুখুটি প্ৰকল্পৰ গাহৰি ফাৰ্মখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু এতিয়া বৰ্তমান কাম কাজ কেনেধৰণে চলি আছে? গাহৰি ফাৰ্মখন 2021 চনত 70টা দুমহীয়া পোৱালিৰে গাহৰি ফাৰ্মখন আৰম্ভণি হৈছিলে। 70টা আৰু সেই 70টাৰ ভিতৰত 41টা মতা আছিলে, 29টা মাইকী আছিলে আৰু এই তেতিয়া যিটো ব্ৰীড আছিলে তেতিয়া লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ বুলি ব্ৰীড আছিলে, বগা গাহৰিৰ জাতেৰে তাৰ আৰম্ভণি কৰা হৈছিলে। আৰু একচুৱেলি আজি যিটো গাহৰি ফাৰ্ম আপোনালোকে দেখিছে, য'ত এতিয়া আপোনালোকে ভিজুৱেলছত দেখিছে যে 250টাটো গাহৰি ইয়াত আছে সৰু ডাঙৰ, সেইখিনি আচলতে সেই 29টা মাইকী গাহৰিৰ ফল। আমি মতা গাহৰি গৰিষ্ঠ সংখ্যক আমি বিক্ৰী কৰি দিলোঁ পেৰেণ্ট ষ্টকৰ আৰু তাৰপিছত আমি ইয়াত ক্ৰছ ব্ৰিডিং ষ্টাৰ্ট কৰি দিলোঁ। দিয়াৰ পিছত এতিয়া আমাৰ প্ৰায়বিলাক লাৰ্জ ব্লেক যিটো জাত, সেই জাতটোৰ লগত আমাৰ ক্ৰছ হোৱা গাহৰি এতিয়া আমাৰ ইয়াতে আছে আৰু এতিয়ালৈকে আমি প্ৰায় 50 লাখ টকাৰ ওচৰ, মোৰ সংখ্যাত অলপ ইফাল সিফাল হ'ব পাৰে, 50 লাখ টকাৰ ওচৰ আমি গাহৰি ইয়াৰ পৰা বিক্ৰী কৰি চেল প্ৰচেছত আমি জমা দিছোঁ। আৰু তাৰপিছতো যি 70টা দুমহীয়া পোৱালিৰ পৰা আৰম্ভণি হৈছিল এতিয়া 250 ষ্টেং আছে আৰু কৈ ভাল লাগিব যে 25টা গাহৰি জাগো অৱস্থাত আছে আৰু 25টা গাহৰিৰ পৰা আমি 200 পৰা 250 পোৱালি আগন্তুক আমি এমাহৰ ভিতৰত আমি লাভ কৰিম। গতিকে এইটো এটা বৰ সুখৰ কথা। মই মোৰ পিছফালে আৰু এটা ঘৰ দেখিছোঁ নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। দিব্যই সম্ভৱ হ'লে দেখুৱাব আন এটা হয়তো গাহৰি পালনৰ কাৰণে ঘৰ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আনটো গৃহ। মানে এই মুহূৰ্তত যদি আপোনালোকে চাই আমি থকা পুৰণি গৃহটোৰ কাষতে আন এটা গৃহ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেই ঘৰটো কিয় নিৰ্মাণ কৰিলে বা কি কাৰণত সেই ঘৰটো নিৰ্মাণ কৰিবলগীয়া হ'ল সেই কথাখিনি মই জনাৰ কাৰণে চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ আন এগৰাকী যিহেতু বিষয় আছে, আপোনালোকৰ আন এটা গাহৰি গৃহ আমি নিৰ্মাণ কৰা দেখিছোঁ, কি কাৰণে কৰিছে? হয়, আমাৰ যিটো এই প্ৰথম বৰ্ষত এইটো গৃহ আছিলে, এই গৃহৰ যি আমি গাহৰি পালন কৰিছিলোঁ ইয়াত আমি যথেষ্ট লাভান্বিত হৈছোঁ আৰু এই লাভান্বিত হোৱাত আমাৰ যি পৰিচালনা সমিতিৰ সন্মানীয় অধ্যক্ষ পদ্ম হাজৰিকাদেৱ আছে, তেখেতে পৰামৰ্শ আগবঢ়ালে যিহেতু আমি গাহৰি ফাৰ্মৰ পৰা যথেষ্টখিনি প্ৰফিট পাইছোঁ, কিয়নো আমাৰ সেই প্ৰফিটৰে আমি আন এটি ঘৰ আমি নিৰ্মাণ কৰোঁ, ইয়াতকৈ আৰু অলপ আমি প্ৰফিট বেছি পোৱাৰ স্বাৰ্থত। আৰু আপোনালোকক ইতিমধ্যে আমাৰ ডক্টৰ নাথদেৱে কৈছে যে আমি এই গাহৰি বিক্ৰী প্ৰকল্পৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে গাহৰি বিক্ৰী কৰি প্ৰায় 50 লাখ টকাৰ ওচৰত আমি আয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু আন এটা বিষয় আমাৰ ৰখি গৈছিল তেতিয়া, আমাৰ যিটো গোহালি গৰুৰ ক্ষেত্ৰত আমি প্ৰকল্পৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে গৰু আৰু গাখীৰ বিক্ৰী কৰি গৰুৰ যিখিনি মানে পোৱালি হৈছিলে অধিক পোৱালিসমূহ, সেই পোৱালি আৰু গাখীৰ বিক্ৰী কৰি প্ৰায় 1,40 লাখ টকা পাবলৈ আমি সক্ষম হৈছোঁ। সেইবিলাক টকা আমাৰ চেল প্ৰচিড একাউণ্টত জমা আছে। 1,40 লাখ টকা আপোনালোকৰ গৰুৰ পৰা আৰু আনহাতে 50 লাখ টকা গাহৰিৰ পৰা, অৰ্থাৎ এই মুহূৰ্তত যদি আমি চাওঁ সামগ্ৰিকভাৱে প্ৰায় 2 কোটি টকাৰ আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সেয়া হ'ল থুলমূলকৈ এই মুহূৰ্তত গৰুখুটিৰ হিচাপ। যিহেতু আমি গাহৰি প্ৰকল্পটোত আছোঁ, আৰু এটা কথা গাহৰিৰ খুচুৰা বেমাৰৰ কথা কোৱা যায়, আমি ইয়াত দেখিছোঁ আপোনালোকে যথেষ্ট বিজ্ঞানসন্মতভাৱে কৰিছে, গতিকে খুচুৰা ব্যাধি যাতে ইয়ালৈ নিবিয়পায় সেই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা লৈছে? মূল বিষয়টোৱে হৈছে ইয়াতে আমি মানুহৰ আহ যাহ সম্পূৰ্ণ বন্ধ। আপোনালোক ইয়াতে যেতিয়া সোমাইছে আপোনালোকক বহুত প্ৰিকশ্যনেৰী মেজাৰ লোৱাৰ পিছতহে আপোনালোকে আচলতে ইয়াতে সোমাব পাৰিছে। সৰ্বসাধাৰণৰ কাৰণে আমি আচলতে এইটো বন্ধ ৰাখোঁ, সেইটো আমাৰ মূল কাৰণ। আৰু যি ভেকচিন দিব লাগে, যি ধৰণৰ চিকিৎসা সেৱা আগবঢ়াব লাগে, আমাৰ এইটো 24/7 থাকে। আমাৰ ডেপুটেড আচলতে VFS কিছুমান আছে, আমি ডক্টৰ 2জন আছোঁ আৰু আমি 24 ঘণ্টাই ইয়াত আমাৰ ডিউটি চলি থাকে আৰু সেইকাৰণে ইহঁতক আমি আচলতে বেমাৰত পৰিব দিয়া নাই। যোৱা 4 বছৰ ভগৱানৰ কৃপাত এই গাহৰি ফাৰ্মখনে সেইকাৰণে যথেষ্ট সফলতা লাভ কৰিছে আৰু এইখন এখন আদৰ্শ গাহৰি ফাৰ্ম বুলি ইয়াৰ ওচৰে পাজৰে মানুহ বা আমাৰ সন্মানীয় বিধায়ক
পদ্মা হাজৰিকাদেৱে সদায় মানে ইয়াক স্বীকৃতি দি আহিছে। ধন্যবাদ জনাইছোঁ। এয়া আছিল গৰুখুঁটি প্ৰকল্পৰ এতিয়ালৈকে আমাৰ অনুসন্ধানত পোহৰলৈ অহা বিষয়সমূহ। এফালে আমি আপোনালোকক প্ৰথমতে দেখুৱালোঁ কি ধৰণে গিৰিগাইৰ জৰিয়তে তেওঁলোকৰ লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে, আৰু দ্বিতীয়তে এইবাৰ গাহৰি ফাৰ্মৰ জৰিয়তেও তেওঁলোকে স্বাৱলম্বিতা অৰ্জনৰ কাৰণে কিছু চেষ্টা কৰিছে। আৰু কিছু হয়তো ক'বলগীয়া আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মই আপোনাক এটা থুলমূল আভাস দিওঁ এই গৰুখুঁটি প্ৰকল্পৰ আৰম্ভণিৰ পৰা। যিটো আমাৰ 21-22 বৰ্ষ আছিলে, সেই বৰ্ষত আমাৰ উপাৰ্জন হৈছিলে 1,18,00,000 টকা। 2022-23 বৰ্ষত উপাৰ্জন হৈছিলে 2,35,30,00,000 টকা। 2023-24 বৰ্ষত উপাৰ্জন হৈছিলে আমাৰ প্ৰায় 3,40,00,000 টকা। আৰু এবাৰ আমি মানে গৌৰৱেৰে জনাব বিচাৰিছোঁ, যিটো 24-25 বৰ্ষ চলি আছে, এই বৰ্ষত আমাৰ সেই উপাৰ্জন প্ৰায় 4,60,00,000 অতিক্ৰম কৰিছে এতিয়ালৈকে। 21 জুলাইত যি প্ৰতিষ্ঠা দিৱস আছে, সেই প্ৰতিষ্ঠা দিৱসত আমি প্ৰতি বছৰে হিচাপসমূহ আমি ৰাজহুৱাভাৱে দাখিল কৰোঁ। আমাৰ অধ্যক্ষ মহোদয়ে এই হিচাপসমূহ সকলো সংবাদকৰ্মীৰ হাতত দি দিয়ে, আৰু অসমবাসীক জ্ঞাতাৰ্থে এই হিচাপসমূহ প্ৰেৰণ কৰা হয়। আমি বিচাৰিছোঁ ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ যি বিশ্বাস, সেই বিশ্বাস অটুট থাকক। আমি আপোনালোকৰ বিশ্বাস নাভাঙাকৈ আমি এই প্ৰকল্প আগুৱাই লৈ যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। এয়া আছিল এই প্ৰকল্পত তৃণমূল পৰ্যায়ৰ পৰাই কাম কৰি থকা সকলৰ মনৰ ভাৱ। বিতৰ্ক আহিছে, তেওঁলোকৰ সেই বিতৰ্কই তেওঁলোকৰ মনতো কষ্ট দিছে, আৰু সেই বিতৰ্কৰ ৰাজনৈতিক বিতৰ্ক, আৰু সেই ৰাজনৈতিক বিতৰ্কৰ আঁত ধৰি যাতে গৰুখুঁটি প্ৰকল্পত স্থানীয়ভাৱে যিসকলে কাম কৰি আছে তেওঁলোকক যাতে অনাহক বিতৰ্কৰ মাজলৈ টানি অনা নহয়, তাৰ কাৰণেও তেওঁলোকৰ আবেদন অব্যাহত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।